এনেকুৱা এটা আঁচনি আছে যাৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সেই আঁচনিখনৰ যদি লাভ উঠাবলগীয়া হয় তেনেহ'লে সেই আঁচনিৰ টকা লাভ কৰিব আৰু সেই আঁচনিত পূৰ্বতে ৫,০০০ টকা অকল পোৱা গৈছিলে আঁচনিখনত কিন্তু বৰ্তমান ১১,০০০ টকালৈকে আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো বলক আমি এই আঁচনিখনৰ বিষয়ে আলোচনা কৰোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু যদি আপোনালোকে এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ লাভ উঠাম বুলি ভাবিছে বা আপুনিও এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আমি এই বিষয়ে আলোচনা কৰোঁ। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনানো কি? চাওক বন্ধুসকল, ভাৰত চৰকাৰৰ এনেকুৱা এটা আঁচনি আছে যাৰ নাম হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সেই যোজনাখনৰ পৰা অৰ্থাৎ সেই আঁচনিখনৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব ১১,০০০ টকা। বৰ্তমান ১১,০০০ টকালৈকে আপোনালোকে লাভ কৰিব পাৰিব সেই আঁচনিখনৰ পৰা। তো কেনেকৈ লাভ কৰিব এই ভিডিঅ'টো সম্পূৰ্ণ চাব। বলক তেনেহ'লে আমি মোবাইল স্ক্ৰীণত গৈ সম্পূৰ্ণ জনাই আছোঁ যে কোনসকল ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব আৰু কোনসকল ব্যক্তিহে এই আঁচনিখনৰ পইচা লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব সম্পূৰ্ণ এই ভিডিঅ'ত জনাম। তো বলক আমি মোবাইল স্ক্ৰীণত গৈ দেখুৱাই আছোঁ। এইটোৱে হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। দেখিছে নহয়, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে নহয় জানো, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়। আৰু এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ যদি এই পেজটোত আহিব বিচাৰে তেনেহ'লে আপোনালোকে ডাইৰেক্ট লিংক মোৰ ডেছক্ৰিপশ্যনত পাব আৰু আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰিলে ইয়াত আহি পাব, এই ৱেবছাইটটোত আহি পাব। তো দেখিছে নহয়, আপোনালোকে দেখিছে এতিয়া ইয়াত চাওক লিখা আছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো এই যোজনাখনৰ যদি লাভ উঠাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত কিছুমান তথ্য দিয়া আছে, সেই তথ্যখিনি আপোনালোকে পঢ়ি চাব। পোনপ্ৰথমে চাওক সবিশেষ যদি চাব বিচাৰে তেনেহ'লে ইয়াত চাওক সম্পূৰ্ণ লিখা আছে যে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ প্ৰসূতিৰ সুবিধাৰ কাৰ্যসূচীত য'ত ১৯ বছৰ বা তাতোতকৈ অধিক বয়সৰ গৰ্ভৱতী মহিলাক প্ৰথম জীৱিত জন্মৰ বাবে ৫,০০০ টকা দিয়া হ'ব। তাৰপিছত এনেকৈয়ে বাকীখিনি ইয়াত সম্পূৰ্ণ ডিটেইলছ আছে। তো এইদৰে পঢ়ি চাব পাৰে। তো এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে ইয়াততো কেৱল ৫,০০০ লিখা আছে, মই কেনেকৈ ১১,০০০ বুলি কৈছোঁ নহয় জানো। তো আপোনালোকক দেখুৱাম ১১,০০০ কেনেকৈ হয়, কিন্তু তাৰ আগতে আপোনালোকে লাভালাভটো চাব লাগিব। মই লাভালাভত দেখুৱাইছোঁ ক্লিক কৰি। তো ইয়াত আপোনালোকে চাওক লিখা আছে ইয়াত ৫,০০০ টকাৰ নগদ প্ৰৰোচনা ৩টা কিস্তিত প্ৰদান কৰা হয়। অৰ্থাৎ আপোনালোকে এই ৫,০০০ লাভ কৰিব ৩টা কিস্তিত লাভ কৰিব। প্ৰথম কিস্তি এনেকৈ লাভ কৰিব প্ৰথম অৱস্থাত ১,০০০ টকা, তাৰপিছত দ্বিতীয় কিস্তি আপোনালোকে ২,০০০ টকা লাভ কৰিব, তৃতীয় কিস্তি ২,০০০ টকা, অৰ্থাৎ ৫,০০০ হৈ গ'ল নহয় জানো। এতিয়া যদি আমি ১১,০০০ কৈছোঁ নহয় জানো, তো ইয়াত চাওক পুনৰ ২ নম্বৰ অপশ্যনটোত আছে। চাওক এইটো আছিলে ১ নম্বৰ অপশ্যন, দেখিছে নহয়, এইটো হৈছে ১ নম্বৰ অপশ্যন। এতিয়া যদি আমি ২ নম্বৰ অপশ্যনটোত আহোঁ, চাওক যোগ্য হিতাধিকাৰীসকলে জননী সুৰক্ষা যোজনাৰ অধীনত প্ৰতিষ্ঠানিক প্ৰসৱৰ বাবে দিয়া প্ৰৰোচনা লাভ কৰিব আৰু JSYৰ অধীনত লাভ কৰা প্ৰৰোচনাক প্ৰসূতিৰ সুবিধাৰ দিশত হিচাপ কৰা হ'ব যাতে গড়ে এগৰাকী মহিলাই ৬,০০০ লাভ কৰে। দেখিছে নহয়। তো এই দুটা মিলাই আপোনালোকে লাভ কৰিব ১১,০০০ টকা। তো গম পালে। এতিয়া এই আঁচনিখনত যদি আপুনি লাভ উঠাব বিচাৰে তেনেহ'লে কোনসকল ব্যক্তিয়ে লাভ কৰিব। তো যোগ্যতা আপোনালোকে চাব পাৰে। ইয়াত যোগ্যতা অপশ্যনটোত যদি মই ক্লিক কৰি দিওঁ, তো ইয়াত চাওক ইয়াত প্ৰথমে লিখা আছে আবেদনকাৰী মহিলা হ'ব লাগে, আবেদনকাৰীজন গৰ্ভৱতী হ'ব লাগে, আবেদনকাৰীয়ে কৰ্মৰত হ'ব লাগে আৰু গৰ্ভাৱস্থাৰ বাবে মজুৰি ক্ষতিৰ সন্মুখীন হ'ব লাগে, আবেদনকাৰীৰ বয়স কমেও ১৯ বছৰ হ'ব লাগে, প্ৰথম জীৱিত জন্মৰ বাবেহে এই আঁচনি প্ৰযোজ্য। দেখিছে নহয়। তো এনেকৈ আপোনালোকে লাভ কৰিব সেই আঁচনিৰ মূলধন অৰ্থাৎ টকাখিনি। তাৰপিছত যদি আপোনালোকে আবেদন প্ৰক্ৰিয়া চাব বিচাৰে তো ইয়াত ক্লিক কৰি আপোনালোকে আবেদন প্ৰক্ৰিয়া সম্পৰ্কে চাব পাৰিব। ইয়াত লিখা আছে সম্পূৰ্ণ কেনেকৈ আপোনালোকে এই ফৰ্মখন এপ্লাই কৰিব লাগিব, কি কি যোগ্যতা লাগিব সেইখিনি ইয়াত কোৱা আছে। তাৰপিছত নথি পত্ৰৰ প্ৰয়োজন যে আপোনালোকে কি নথি লাগিব সেইখিনি যদি আপোনালোকে চাই চাওক। ইয়াত প্ৰথম সন্তান প্ৰথম কিস্তি, তো এইখিনি ডকুমেণ্ট লাগিব। তাৰপিছত দ্বিতীয় কিস্তি এইটো ডকুমেণ্ট লাগিব আৰু তাৰপিছত দ্বিতীয় সন্তান যদি ছোৱালী সন্তান হয় এটা কিস্তি এনেকৈ লাগিব। দেখিছে নহয়। তো এনেধৰণে আপোনালোকে ডকুমেণ্টখিনি মানে যোগাৰ কৰি এপ্লাই কৰিব লাগিব। এতিয়া এপ্লাই কৰিব কেনেকৈ যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ লিংক ডেছক্ৰিপশ্যনত আছে এটা ভিডিঅ'ৰ লিংক, য'ত নেকি মই অলৰেডি
এই আঁচনিখনত এপ্লাই কৰি দেখুৱাইছোঁ কেনেকৈ এপ্লাই কৰিব লাগিব সবিশেষ আছে তো আপোনালোকে সেই লিংকত গৈ আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় বুজি পাব যে কেনেকৈ আপলোড কৰিব লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব আপোনাৰ অৰ্থাৎ কেনেকৈ এপ্লাই কৰিব লাগিব আপোনাৰ এই ফৰ্মখন অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব পাৰিব এই ফৰ্মখন তো আপোনালোকে গৈ চাব ভিডিঅ'টো আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো বলক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।